আজি 2024 চনৰ 28 মাৰ্চ চ'ত মাহৰ 13 তাৰিখ। আজি দিনটোতে জয়মতী স্মৃতি দিৱস হিচাপে অসমৰ চুকে কোণে পালন কৰা হয়। সেই কাৰণে টিংখাঙতো টাই কলা-কৃষ্টি কেন্দ্ৰত চুকাফা ভৱনত এটি অনুষ্টুপীয়াকৈ এটা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তাৰে এটা দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আহক। আপোনাৰ চাগে মুখ্য পাঠ নাহিলে জয়মতী স্মৃতি দিৱসৰ লগত সংগতি ৰাখি ওচৰৰ সকলো মহিলা সমিতিয়ে বিভিন্ন ধৰণৰ কাৰ্যসূচী টাই কলা কৃষ্টিৰ উন্নতিৰ হকে গঠন কৰা হয়। বিশেষকৈ ছবি অঁকা প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, মডেলিং, বিহু গীত বা অন্য টাই ভাষাৰ গান আৰু ডান্স বিভিন্ন ধৰণৰ কাৰ্যসূচীয়ে গ্ৰহণ কৰা হয়। আৰু দৃশ্যটো হিষ্ট্ৰী যে কিমান দিন পঢ়া নাই, একো মনতেই নাই, আকৌ ৰিপিট কৰিব লাগিব। So এই কোম্পানীজনীকো মই আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ঘৰৰ আশীৰ্বাদ কৰিব।
তুমি কি সাজ পৰিধান কৰিছা? তাই মোৰ সাজ পৰিধান কৰিছে। সৰ্বপ্ৰথমে মই সভাপতি ডাঙৰীয়াৰ শলাগ ল'লোঁ আৰু ইয়াত উপস্থিত হোৱা জ্ঞাতিবৰ্গৰ শলাগ লৈছোঁ, যিসকলে এই বৰষুণৰ ডাৱৰীয়া বতৰটো